আজি বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ ষষ্ঠটো দিন আজি গোলাঘাটত জন আশীৰ্বাদ যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰিছে সৰু পথাৰৰ পৰা এয়া জন আশীৰ্বাদ যাত্ৰা কাৰ্যসূচী ইতিমধ্যে আগবাঢ়িছে দেৰগাঁও অভিমুখে সৰু পথাৰৰ পৰা এই যাত্ৰা দেৰগাঁও অভিমুখে আগবাঢ়ি গৈছে আৰু এই কাৰ্যসূচীত দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীগৰাকীক তাৰ সমান্তৰালকৈ সাংসদ কামাখ্যা প্ৰসাদ তাছাক সমান্তৰালকৈ বিধায়ক বিশ্বজিৎ ফুকনক এয়া আপোনালোকে পোনপটীয়া সম্প্ৰচাৰ যোগে দেখিছে সেই দৃশ্যাংশ এয়া জন আশীৰ্বাদ যাত্ৰা গোলাঘাটৰ সৰু পথাৰৰ পৰা দেৰগাঁও অভিমুখে আগবাঢ়িছে তাৰে দৃশ্য আমি আপোনালোকক দেখুৱাই গৈছোঁ।